এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, এইটো ভিডিঅ' হৈছে যে ITI ৰিলেটেড হয়। বহুতে কমেণ্ট কৰি সুধি আছে, মই বেলেগ ভিডিঅ' বনালেও কেৱল ITI ৰিলেটেড মানে কমেণ্টবোৰ আহি থাকে। স্পেচিয়েলি আপোনালোকৰ যিটো মেইন ৱেবছাইট আছে এইটোৱে মেইন ৱেবছাইট ITI। আৰু ইয়াতে আপোনালোকৰ দেখিছে ছেশ্যন 2023 মানে 2023 বৰ্ষৰ আপডেটবোৰ এতিয়াও আহি আছে। আৰু এইটো ৱেবছাইটতে হ'ব যি হয়। এতিয়া আপোনালোকৰ চৰকাৰী কোনো ITIত এডমিশ্যন প্ৰচেছ হোৱা নাই এতিয়ালৈকে। প্ৰাইভেটবোৰত হয়তো এতিয়া লাহে লাহে এডভাৰটাইজমেণ্টবোৰ দিব প্ৰাইভেট ITIবোৰত তেওঁলোকে, কিন্তু চৰকাৰী ITIৰ এতিয়ালৈকে এডমিশ্যন হোৱা নাই। আৰু এডমিশ্যন কেতিয়া হ'ব সেইটো মই কৈ আছোঁ বাৰু। এই যে কাউন্সিলিং শব্দবোৰ দেখিছে, এইবোৰ আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া গোটেইবোৰ গম পাব বাৰু। এতিয়া কথাটো হ'ল যে আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিব এইটো মাহতে দিব। গতিকে এইটো মাহত মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ প্ৰায় এসপ্তাহ 10 দিন পিছতহে তাৰমানে কি দিব, ITIৰ ফালৰ পৰা এখন নটিচ আহিব। নটিচবোৰ ইয়াতে পাব আপোনালোকে। এই যে নটিচ বুলি আছে ইয়াতে নিউ বুলি আহিব, নিউ নটিচ বুলি আহিব, ইয়াতে পাব। আৰু নটিচখনত এই বুলি দেখিব যে আপোনালোকৰ যিহেতু আমাৰ প্ৰায় মে' মাহৰ 7 তাৰিখ ইলেকশ্যন আছে, গতিকে ইলেকশ্যনৰ দিন সেইকেইদিন, গতিকে মানে 10 তাৰিখৰ আগত ইমান এটা চান্স নাই ITI ফালৰ পৰা যে অফিচিয়েল নটিচ আহিব, ইমান এটা চান্স নাই। কিন্তু আপোনালোকৰ এই 10ৰ পৰা 15 এই মে'ৰ 15 তাৰিখ মানৰ ভিতৰত আহিব পাৰে, কিন্তু নাহিলেও 20 তাৰিখৰ আগত আহি যাব। কাৰণ আপোনালোকে গমেই পাইছে ইলেকশ্যনৰ ডিউটি পৰে যিহেতু আমাৰ কৰ্মচাৰীসকলৰ, চৰকাৰী কৰ্মচাৰীসকলৰ, যিদৰে আমাৰো তেনেকুৱাকৈ ডিউটি পৰিছে, গতিকে বহুতে ব্যস্ত থাকে। গতিকে এডমিশ্যন প্ৰচেছটো হ'বলৈ হ'লে যিহেতু বহুতখিনি কৰ্মচাৰীৰ প্ৰয়োজন হৈ পৰে ITI ফালৰ পৰাই হওক, গতিকে তেওঁলোকৰ যিহেতু লং প্ৰচেছ হয় সেইকাৰণে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, মই ভিডিঅ'বোৰ বনাই থাকিম, আপডেট পাই থাকিব। গতিকে 15 তাৰিখ মানে 15 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চান্স আছে, কিন্তু যদি সেইখিনি টাইমত নাহে, কিন্তু 20 তাৰিখৰ আগত ফাইনেল আৰু মানে মে' মাহৰ 20 তাৰিখৰ আগত এখন নটিচ আহিবই। আৰু যদি নাহে তেতিয়াহ'লে সেই চিটুৱেশ্যনত কিবা নহয় কিবা এটা হ'ব লাগিব। সেইকাৰণে কাৰণ মেট্ৰিকৰ ৰিজাল্ট এইবাৰ সোনকালে দিব, গতিকে এডমিশ্যন প্ৰচেছটো এইবাৰ সোনকালেই হ'ব। আগতে যোৱাবাৰ জুন জুলাই আগষ্টলৈকে গৈছিল, কিন্তু এতিয়া ইমানখিনি নাযায়। মানে মে' মাহত যদি ষ্টাৰ্ট হয়, মে' মাহতে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ফিনিছড হৈ যাব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফিনিছড হ'লে কাউন্সিলিং আৰম্ভ হ'ব। গতিকে 1 মাহ কাউন্সিলিং লাগেই, প্ৰায় 2 মাহ মানে লাগে কাউন্সিলিং হওঁতে। কিন্তু যদি কাউন্সিলিংটো কমাই দিয়ে, 4-5টামান কাউন্সিলিং দিয়ে, তেনেহ'লে তাৰমানে সোনকালে হ'ব। গতিকে ভিডিঅ'টো এইখিনি আছিল, আপডেট পাই থাকিব।